তো প্ৰিয় দৰ্শকবৃন্দ, ইতিমধ্যে মই আহি গলো বিনাপানী থিয়েটাৰ আহিছে ডবকা ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত জোনবিলি হোটেলৰ সন্মুখত। ইতিমধ্যে প্ৰস্তুতি আৰম্ভ হৈছে আৰু আজিৰে পৰা আৰম্ভ হ'ব থিয়েটাৰ। তিনিদিনীয়া কাৰ্যসূচী। এই তিনিদিনীয়া কাৰ্যসূচীত যিখন থিয়েটাৰ বিনাপানী থিয়েটাৰ আহিছে ডবকাত, ধামাকা হ'ব আৰু সকলোৱে চাবলৈ আহিব চাগে। আমি অকণ ভিতৰলৈ আগবাঢ়ি গৈছো। যিহেতু ডবকাত দেখা গৈছে এনেধৰণে থিয়েটাৰ, বিনাপানী থিয়েটাৰ। ইতিমধ্যে ডবকা ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত মই দেখুৱাইছো। এয়া চাওক, জোনবিলি হোটেল। জোনবিলি হোটেলৰ ঠিক সন্মুখত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত বিনাপানী থিয়েটাৰ, যিখন থিয়েটাৰৰ নাম। এই অতি ৰোমাঞ্চক হ'ব, ভাল হ'ব তিনিদিনীয়া কাৰ্যসূচী। আৰু আমি ভিতৰলৈ কিছু গৈ আছো আৰু এই পৰিৱেশ দেখুৱাইছো আৰু মই পোনে পোনে কিছু মন্তব্য ল'ব বিচাৰিছো। এয়া দেখুৱাইছো আমি অকণ পৰিৱেশ। গেলাৰী আছে আৰু বাকী প্ৰস্তুতি আৰম্ভ হৈছে, সম্পূৰ্ণ প্ৰস্তুতি হৈ উঠিছে। মাত্ৰ কেইঘণ্টাৰ ভিতৰত সম্পূৰ্ণ হৈ যাব সকলো। কিছু মন্তব্য ল'বলৈ বিচাৰিছো। দাদা, যিহেতু বিনাপানী থিয়েটাৰখন ডবকাত আহিছে আৰু ভাল এটা পৰিৱেশ, কি ক'ব ৰাইজক? ৰাইজক আমাৰ ডবকা জনকল্যাণ ছ'চাইটিৰ তৰফৰ পৰা আমন্ত্ৰণ জনাম, যাতে আমাৰ এই বিনাপানী থিয়েটাৰখন সাফল্যমণ্ডিত কৰি তোলে। তাৰে ৰাইজক আমন্ত্ৰণ কৰিম। আৰু আমাৰ এই ডবকা অসমৰ এটা বিখ্যাত, অসমৰ চুকলৈ আলোড়ন সৃষ্টি কৰা বিনাপানী থিয়েটাৰ, আৰু যিখন থিয়েটাৰত আমাৰ অসমৰ এজন জনপ্ৰিয় কৌতুক শিল্পী, আকৰ্ষক বিপুল ৰাভাদেৱ, তেখেতো এইখন থিয়েটাৰৰ লগত জড়িত, তেখেতৰ এক্টিং আছে এইখনত। গতিকে গোটেই ডবকাবাসী ৰাইজক, যিসকল থিয়েটাৰ প্ৰেমী, থিয়েটাৰ চাই ভাল পায়, ইচ্ছুক থিয়েটাৰ প্ৰেমীসকলক আমন্ত্ৰণ জনাইছো, যাতে আজি ৰাতি 8টা বজাত আমাৰ প্ৰথম নিশা আমি আৰম্ভ কৰিবলৈ ওলাইছো। ৰাইজৰ সহায় সহযোগিতা আৰু আশীৰ্বাদ বিচাৰিছো, তাৰে কামনা কৰিলো। টিকেটৰ হাৰ প্ৰথম শ্ৰেণী 200 টকা আৰু গেলেৰী আছে, মৰমৰ গেলেৰী মাত্ৰ 100 টকা। এয়া শুনিছে, মন্তব্য শুনাইছো, মেনেজমেন্টৰ মন্তব্য শুনাইছো। অতি ভাল লগা পৰিৱেশ। মই ভিতৰলৈ সোমাই গৈছো। এয়া চাওক, যথেষ্ট দৰ্শক আহি উপস্থিত হ'ব আৰু ধামাকা পৰিৱেশ হ'ব। এয়া চাওক, গেলাৰী অতি সুন্দৰকৈ বনাই ৰাখিছে। এয়া চাওক, কণ কণ ল'ৰা ছোৱালী ইতিমধ্যে আহি পাইছেহি, খেল ধেমালি কৰি আছে। বহুত ডাঙৰ মঞ্চ হ'ব। এই মঞ্চখনত আপোনালোকে উপভোগ কৰিব পাৰিব আজিৰ যিখন প্ৰথম নিশাৰ থিয়েটাৰ আজি আৰম্ভ হ'ব। আৰু জনপ্ৰিয় কেইজনমান শিল্পী আহিব। এই মঞ্চখন তৈয়াৰ হৈছে। সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক, সকলোকে জানিব দিয়ক। তিনিদিনীয়া এই কাৰ্যসূচী আজিৰ পৰা আৰম্ভ হ'ব। 11, 12 আৰু 13 তিনিদিনীয়া কাৰ্যসূচী। ইতিমধ্যে ডবকা ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত জোনবিলি হোটেলৰ ঠিক সন্মুখত মাত্ৰ 200 টকা স্পেচিয়েল, আৰু ইয়াৰ পিছত গেলাৰী আছে 100 টকা মাত্ৰ। সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক, জানিবলৈ দিয়ক যে ডবকাত আহি পাইছে বিনাপানী থিয়েটাৰ। আৰু এই থিয়েটাৰৰ যদি আনন্দ উপভোগ কৰিব বিচাৰে তেনেহ'লে সকলো আহক। আজি নিশা আপোনালোকৰ বাবে আমি ভিডিঅ'টো প্ৰস্তুত কৰিছো। সম্পূৰ্ণ ৰেডি হৈ আছে, সম্পূৰ্ণ ৰেডি হৈ গ'ল। মাতোন আপোনালোকে আহিব লাগে আৰু এই থিয়েটাৰখনত আহি উপভোগ কৰিব লাগে। এয়া চাওক, সুন্দৰ পৰিৱেশ। থিয়েটাৰ নাম হৈছে বিনাপানী থিয়েটাৰ। আজি আহক, উপভোগ কৰক বিনাপানী থিয়েটাৰ। বিদায় লৈছো, ধন্যবাদ।